हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। सो आज मैं आपलोक एटा भिडिओ देखुवाम। एटू भिडिओ लखीमपुर इंटरव्यू भिडिओ, लखीमपुर तारे इंटरव्यूर भिडिओ। ताते एसपी सारे केनेकुवा धৰণৰ बुझाई दिसे, केनेकुवा धৰণৰ रानिंग কৰিব লাগিব, কেইপাক মাৰিব লাগিব, লং জাম্প কেনেকৈ মাৰিলে ৰং হ'ব, কেনেকৈ মাৰিলে ৰাইট হ'ব। সো গোটেইখিনি আপোনালোকক বুঝাই দিছে এই ভিডিওটো মই লখিমপুৰ টুডে পোৰ্টেলৰ পৰা মানে চেনেলৰ পৰা লৈছো। মই ভিডিওটো তাৰ পৰা ডাউনলোড কৰি মই আপোনালোকক সহায় হওক কাৰণে ভিডিওটো বনাই আছো আৰু আপোনালোকক দেখুৱাই আছো। ভিডিওটো চাই লওক আগত, ঠিক আছে। কত কেনেকুৱা ধৰণৰ কি কৰিব দিছে, কি ধুনীয়াকৈ বুজাই দিছে, আপোনালোকে চাই লওক। ইয়াত কেইপাক দৌৰিব লাগিব কোৱাচোন? 4 পাক। কিমান মিনিটত? 8 মিনিটত। এইটো ফাউল হ'ব। ইয়াত দিব লাগিব ইমানত, ইমানত। সেইকাৰণে তোমাক ইয়াতে মাৰিব, এইখিনি পৰা মাৰিলেও হ'ল। ইয়াত কেইপাক দৌৰিব লাগিব কোৱাচোন? 4 পাক। কিমান মিনিটত? 8 মিনিটত। আৰু তোমালোকৰ ইয়াতে দৌৰোতে প্ৰত্যেকগৰাকীৰে টাইমিংটো ইয়াত চবৰে নিজা নিজা টাইমিং হ'ব। তোমাৰ প্ৰথম বুলি 8 মিনিট, এই লাষ্টৰ গৰাকীও যেতিয়া নিজে ইয়াত পাবাই তোমাৰতো তেতিয়া 8 মিনিট চুৰো। এইটো নহয় যে আগত থাকিলেই টাইমটো হেৰি হ'ব বা পাছত থকাৰ কাৰণে নাপাব, এনেকুৱা কথা নহয়। চবৰে নিজা নিজা টাইম, বুজি পাইছা ন? ভালকৈ দৌৰিবা, সকলোৱে ধুনীয়াকৈ দৌৰা। আৰু এইটো যাতে বেণ্ড নকৰিবা। এইবাৰ দৌৰোতে বেণ্ড কৰিলে এইটো আহিব লাগিব ন, বেণ্ড কৰিব নালাগে, স্মুথলি দৌৰিব লাগিব। হ'ব? ৰেডি ষ্টাৰ্ট। গো 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 গো। ইয়া লখিমপুৰৰ আৰক্ষী অধীক্ষক মেহেৰজিৎ গায়ক। কেনেকৈ শুদ্ধকৈ জপিয়াব লাগে দেখুৱালে মহিলা প্ৰাৰ্থী। এইটো ফাউল হ'ব। ইয়াত দিব লাগিব ইমানত, ইমানত। সেইকাৰণে তোমাক ইয়াতে মাৰিব, এইখিনি পৰা মাৰিলেও হ'ল। লাষ্ট চান্স, কেয়াৰফুল। সদায় আহি তই এইম কৰি ল'বা, ইয়াৰ পৰা যাম। তাৰমানে ইয়াত দিলে তোমাৰ বেলেঞ্চ নাথাকিব তোমালোকৰ, গম পাইছা নাই? ইয়াত মাৰিবা, লাগিলে আকৌ পিছতে আহিবা, কথা নাই, লাগিলে আকৌ পিছত আহা, বুজি পাইছা? লাষ্ট চান্স, বুজি পাইছা নাই? লাগিলে আকৌ পিছত মাৰিবা। লখিমপুৰৰ ত্ৰয়োদশ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত সুকলমে অনুষ্ঠিত হয় মহিলা আৰক্ষীৰ শাৰীৰিক পৰীক্ষা। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰীক্ষাৰ্থীসকলে দৌৰ আৰু জাম্পৰ লগতে অৱতীৰ্ণ হ'ল স্বাস্থ্য পৰীক্ষাত। কি কি কৰিলা এতিয়া ইয়াত আজি? ৰানিং কৰিলো আৰু এতিয়া জাপ কৰি আজৰি হৈছো। ৰানিং কিমান দিলে? ৰানিং নিজৰ বেষ্ট দিবলৈ চাইছো আৰু নাজানো কেনেকুৱা কি হৈছে, গম পোৱা নাই। কিমান দিন প্ৰেক্টিচ কৰি আছিলা? এমাহ মান কৰিছো কিজানি আৰু। হয়, তো পাৰফৰ্মেঞ্চ ভালেই? এতিয়ালৈকে ভাল বুলি ভাবিছো, নিজে নাজানো আৰু কেনেকুৱা হৈছে, ৰিজাল্টে ক'ব। ক'ৰ পৰা আহিছা? মই নাৰায়ণপুৰ। নাৰায়ণপুৰ ন? হেৰি আপুনি ক'ৰ পৰা আহিছে? মই ডিব্ৰুগড়ৰ পৰা আহিছো, মাধৱ জন্মস্থানৰ ওচৰৰ পৰা। হয়, কি কি কৰিলে ইয়াত? ৰানিং কৰিলো, জাম্প মাৰিলো, এতিয়া বাকী নাজানো আৰু কি হয়। যিমানখিনি পাৰো সিমানখিনি কৰিছো। কিমান দিনৰ পৰা প্ৰেক্টিচ? এমাহ মানেই হৈছে প্ৰেক্টিচ কৰা। এমাহ? হয়। ঠিক আছে, চৰকাৰে যিটো পদক্ষেপ লৈছে যে একদম নিকা কৰিবলৈ যত্ন কৰিছে, এইটো কি ক'ব মুখ্যমন্ত্ৰীক আপোনালোকে? তেওঁ যিধৰণে স্বচ্ছভাৱে সকলো কাম কৰিম বুলি আগবাঢ়িছে তাত আমি বহুত সুখী হৈছো, কিয়নো নিজৰ কষ্ট কৰি যিখিনি আমি কৰিম বুলি ভাবিছো সেইখিনিত যদি সাৰ্থক হ'ব পাৰো তেতিয়াহ'লে বহুত সুখী হ'ম। এটা সময়ততো পুলিচৰ চাকৰি বা এনেকুৱা চাকৰি পাবলৈ পইচা বাদেতো দুখীয়া মানুহে বা এনেকে নাপায়েই, যোগ্যতা নাথাকিব ন? এতিয়া সেইটো দিন নাই আৰু ন? নাইকিয়া, এতিয়া নিজে কষ্ট কৰি সফল হ'ব লাগে, সিমানটোৱেই। থেংক ইউ। থেংক ইউ। লখিমপুৰৰ আৰক্ষী অধীক্ষক মেহেৰজিৎ গায়নে পৰীক্ষাৰ্থীসকলক দিলে অনুপ্ৰেৰণা। ডেইলি যিবিলাকে প্ৰেক্টিচ কৰি থাকে তেওঁলোকৰ এডভান্টেজ থাকে, কাৰণ দৌৰোতে ধৰক কিছুমান মানে হেৰি আছে, প্ৰেক্টিচ কৰি থাকোঁতে মাচলবিলাক টোন আপ হয়। এতিয়া কিছুমানৰ দেখা গৈছে একেবাৰে লিভিজান দি দিয়ে, ত' তেনেকুৱাবিলাক যাৰ অভ্যাস কৰি থাকে তাৰ মানে ধুনীয়াকৈ হেৰিটো পাৰ হৈ যায়। আৰু ছাৰ আপুনি একদম নিজৰ ল'ৰা ছোৱালীৰ দৰে ধুনীয়াকৈ তেওঁলোকক বুজাইও দিছে যে কেনেধৰণে কৰিব লাগে। হয় হয়, ভিডিওটো চাইছে, কেনেকুৱা ধৰণৰ বুজাই দিছে, ইমান ধুনীয়াকৈ বুজাই দিছে। ভুল নকৰিব ইণ্টাৰভিউত, ভালকৈ মাৰিব। আৰু যদিহে আমাৰ ভিডিঅ' প্ৰথমবাৰ দেখিছে প্লিজ ভিডিঅ'টো লাইক কৰি এটা শ্বেয়াৰ মাৰিব, আৰু চেনেলত যদি নতুন আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, ঠিক আছে? এনেকুৱা ধৰণে ইণ্টাৰভিউ গভৰ্ণমেণ্ট জবৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।